কালিৰ পৰা গুৱাহাটীত এনেকুৱা এটা সিচুৱেশ্যন হৈছে প্ৰথম চাগে কোভিডৰ সময়তে সেই সিচুৱেশ্যনটো দেখিছিলোঁ কোভিডৰ সময়ত গোটেই ৰাস্তাত পিন ড্ৰপ সাইলেন্ট হৈছিলে কালিৰ পৰা সেম সিচুৱেশ্যন হৈ আছে চাৰিওফালে একেবাৰে সব স্তব্ধ হৈ গ'ল গোটেই যেন এনেকুৱা হৈছে যেন গুৱাহাটী মহানগৰীত এনেকুৱা হয় সদায়তো ভিৰভাৰ হৈ থাকে কোনেও কাৰোফালে চাবলৈ সময় নাই হঠাৎ যেন স্তব্ধ হৈ গ'ল গোটেই পৃথিৱীখন যেন স্তব্ধ হৈ গ'ল সকলোৰে কাৰণে তেনেকুৱা এটা সিচুৱেশ্যন হৈছে মই ফোনত কাৰো লগত কথাই পতা নাই ৰুমটোৰ ভিতৰতে সোমাই আছোঁ মনটো অশান্ত হৈ আছে এতিয়ালৈকেও ষ্টিল এই মুহূৰ্তলৈকেও মোৰ মনলৈ বিশ্বাস হোৱা নাই যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই বহুত বেছি দুখ লাগিছে কালি খবৰটো শুনিয়ে মোৰ বেলকনিৰ পৰা কাৰ্ভি ক্লাবৰ ফিল্ডখন চাইছোঁ আমাৰ একেবাৰে ঘৰৰ ওচৰতে লগা চাই পেলাই মানে কিবা শূন্য লাগিছে যেন আজিৰ পৰা জুবিন গাৰ্গ এখন ফিল্ডলৈ আৰু কেতিয়াও গান গাবলৈ নাহে প্ৰতিটো বিহুতে তেওঁ আহে প্ৰতিটো বিহুতে আমি চাবলৈ যাওঁ আৰু মানে ঘৰতে গাই থকা নিচিনা লাগে তাৰমানে একেবাৰে লগালগি যে মনলৈ ভাব আহিছে আৰুতো কেতিয়াও এই ফিল্ডখনত মই জুবিন গাৰ্গক নেদেখিম সৰুৰে পৰা ক্লাছ 6 মানৰ পৰাই মই জুবিনৰ সদায় প্ৰগ্ৰেম চাওঁ যোৰহাটত চালোঁ শিৱসাগৰত চালোঁ গুৱাহাটীত চালোঁ প্ৰতিটো বস্তুৱে মোৰ মানে ব্ৰেইনৰ ৰিকেপ হৈছে যিহেতু তেওঁ যোৰহাটৰে আছিলে আমি সৰুতে তেওঁ হিৰো ৰেঞ্জাৰ চাইকেল এখনত চুলিখিনি হিপ্পিকাত দীঘল আছিলে ঘূৰি ফুৰা দেখোঁ তেতিয়া জানো যে তেওঁ এজন মিউজিচিয়ান মানে জুবিন গাৰ্গ নামটো আমি চাওঁ আৰু তাৰমানে এখন অন্য জগতত থাকে তেওঁ প্ৰথম তাবলা বজাইছিলে জিতু সোণোৱালৰ লগত তাৰপিছত কীবোৰ্ড বজালে তাৰপিছত জুবিন গাৰ্গ হিচাপে এষ্টাব্লিছ হ'ল তাৰপিছত মই কটন কলেজত তেওঁক লগ পালোঁ তেওঁ সৰু যিজনী ভনীয়েক পমি আমাৰ ওচৰতে ডিপাৰ্টমেণ্টত তাই পঢ়িছিলে আৰু তাইক নিবলৈ জুবিন দা পেলিঅ' এখন লৈ আহে হালধীয়া ৰঙৰ এখন পেলিঅ' লৈ আহে আৰু আমি দৌৰি যাওঁ জুবিন দাক চাবলৈ আৰু অট'গ্ৰাফ লওঁ বহি থাকে ছানগ্লাছযোৰ পিন্ধি বহুত বেছি ষ্টাইলিছ আছিলে ধুনীয়াকৈ আহে ইমান মনত পৰিছে প্ৰতিটো কথা নহয় আৰু তেওঁ মানুহজন মানে এতিয়া শিল্পী বহুত জন্ম লয় বিভিন্ন ঠাইত বহুত মানুহে গান গায় কিন্তু এজ এ হিউমেন বিং তেওঁ আনকম্পেৰেবল কাৰো লগতে কম্পেয়াৰ কৰিব নোৱাৰি তেওঁ অকল নিজেই মানে ওপৰলৈ যোৱা নাছিলে বহুত মানুহ হাতত ধৰি তেওঁ ওপৰলৈ আনিছিলে অসমত বহুত শিল্পী তেওঁ জন্ম দিলে বহুত শিল্পীক তেওঁ সহায় কৰিছিলে আৰু বহুত মুধা ফুটা মানুহ এতিয়া এষ্টাব্লিছ হৈ আছে মই নাম নলওঁ জুবিন গাৰ্গৰ কাৰণে জীৱ জন্তুৰ পৰা গছ গছনিৰ পৰা মানুহলৈকে তেওঁ কাক কি কৰি দিয়া নাই বহুতে তেওঁক লৈ ফাইদা উঠালে কিন্তু তেওঁৰ লগত যোন থাকে বহুতে তেওঁক মিছ ইউজ কৰিলে আজি দুখ লাগে এই কাৰণেই যে তেওঁ ইমান অসুস্থ আছিলে অসুস্থ থকাৰ পিছতো তেওঁৰ পিএজনে এটলিষ্ট তেওঁক সময়মতে দৰৱ খাইছে নাই তেওঁ পানীত নামিব নালাগে সেই বস্তুবিলাক চাব লাগিছিলে কাৰণ জুবিনৰ জীৱনটো অকল তেখেতৰে নাছিলে অসমৰ জীৱন আছিলে অসমৰ সম্পদ আছিলে ন তেখেত আমাৰ কাৰণেও জীয়াই থাকিব লাগিছিলে আৰু অলপ দিন হ'লেও অকাল মৃত্যু হ'ল যে সেই বস্তুটো দুখ লাগিছে 52 বছৰ বয়সত তেওঁ এটলিষ্ট আমাৰ পৰা আঁতৰি যাব নালাগিছিলে বহুত সুৰ লয় তাল আৰু দিবলৈ থাকি গ'ল অসমবাসী আমি শৈশৱৰ পৰা তেওঁৰ গান শুনি শুনি ডাঙৰ হৈছোঁ দুখ লাগিলে তেওঁৰ গান শুনো সুখ লাগিলে তেওঁৰ গান শুনো ৰাতি 2-3 বজালৈকেও টোপনি নাহিলে তেওঁৰ গান শুনি শুনি পাৰ কৰা মুহূৰ্ত আছে কত ভাল লগা ফ্ৰেণ্ড ভাল লগা লগৰ ছোৱালীক তেওঁৰ গান এটা শ্বেয়াৰ কৰোঁ যোনে গানৰ মূল্য বুজে গান শুনি ভাল পায় মোৰ ছোৱালীক মই তেওঁৰ গান গাবলৈ শিকাওঁ কিমান কি মুহূৰ্ত মানে ছোৱালীৰ লগতো একেলগে ফাংচন চোৱা কিছুমান স্মৃতি আছে সৰুতে ক্লাছ 6-7ত তেখেতক কেন্দুগুৰিত চাবলৈ যাওঁ তেতিয়া জুবিন সৰু আছিলে আমিতো বহুতেই সৰু কেন্দুগুৰিত প্ৰগ্ৰেম চাবলৈ যাওঁ প্ৰতিটো বস্তু ব্ৰেইনত মানে আহিছে লাষ্টলৈ তেখেতে এক্টিং কৰিবলৈ ল'লে তেতিয়া দেখিলোঁ যে তেখেতৰ এক্টিঙৰ কোৱালিটিও বহুত বেছি আছে চিকাৰ চিনেমাখন লাষ্ট মই চাইছিলোঁ আৰু এজ এ হিউমেন বিং তেওঁ মানে কাৰো লগতে তুলনা কৰিব নোৱাৰে জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা কত মানুহক সহায় কৰিলে এনেকৈ নিস্বাৰ্থভাৱে নিজৰ কথা নাভাবি সহায় কৰা মানুহ বহুত কম আছে কিন্তু আৰু এটা কম তেওঁৰ গানৰ যোগেদি বহুত মানুহ ডিপ্ৰেশ্যন এংজাইটিৰ পৰা কিন্তু উদ্ধাৰ হৈছিলে বহুত মানুহে মানে নিজৰ দুখবিলাক তেওঁৰ গান শুনি শুনি নাইকিয়া কৰিছিলে এতিয়া সকলোৱে এবাৰ ভাবিব যে কোনটো মুহূৰ্তত তেওঁ গান আমি শুনা নাই মোৰ ডেইলি ৰুটিনত এটা বস্তু আছিলে মই ৰাতিপুৱা গ্ৰীণ বাছত এচি বাছত স্কুললৈ যাওঁ মাত্ৰ 15 মিনিট সময় যাওঁতে লাগে তেতিয়া মই সদায় জুবিনৰ গান ইয়েৰফোনত শুনি যাওঁ সেই সময়খন মোৰ একান্ত নিজৰ আছিলে আৰু গোটেই দিনটোলে তেওঁ গান এটা শুনি মই ৰিফ্ৰেছ হৈ যাওঁ কান বেয়া হৈ গৈছিলেগে এটা সময়ত মানে গান শুনি শুনি পাছত যেতিয়া দেখিলোঁ এজ এ হিউমেন বিং তেওঁ দেখোন ডিফাৰেণ্ট হয় তেওঁ মানুহজনৰ প্ৰতি এটা শ্ৰদ্ধা আছিলে মৰম আছিলে প্ৰতিজন অসমবাসীৰে হিয়াৰ আমঠু মানে কি কাৰণে এনেকুৱা 8 বয়সতে গ'ল মই এতিয়াও ৰেষ্ট ইন পিচ বুলি লিখিব পৰা নাই ৰেষ্ট ইন পিচ বুলি আৰু তেখেতৰ পৰিয়ালটো যথেষ্ট ভাল আছিলে মান বৰঠাকুৰৰ ফেমিলি আছিলে ৰেপুটেড ফেমিলি যথেষ্ট কালচাৰ্ড ফেমিলি আমি সৰুৰে পৰাই জানো
আমাৰ আশে পাশে আমাৰ ওচৰৰ মানুহ আছিলে তেখেত ৰেষ্ট ইন পিচ বুলি মই এতিয়াও লিখিব নোৱাৰোঁ হয়তো চাগে ডেড বডিটো দেখিলেহে পাৰিম নেকি কিনো আৰু কম বহুত লগৰ মানুহখিনিৰ প্ৰতি ক্ষোভ আছে কিন্তু তেখেতক কিয় ভালকৈ ৰাখিব নোৱাৰিলে কিয় তেখেত ছিংগাপুৰলৈ গ'ল কিয় আমি অকালতে হেৰুৱাব লগা হ'ল